সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 6ৰ কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য ৰাজবংশ আৰু কেইজনমান বিখ্যাত ৰজাৰ ৰাজত্বকালৰ এই লেচনটোৰ মাজৰ কেইটামান চমু প্ৰশ্ন উত্তৰ। যিহেতু ছ'চিয়েল ছায়েন্স বা ষ্টাডিজৰ পৰা প্ৰশ্ন আহিব আপোনালোকে জানিলে, ময়ো আপোনালোকৰ মাজলৈ দুই এটা প্ৰশ্ন উত্তৰ এনেদৰে নিজেও চোৱা হ'ব, আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হ'ব। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। খ্ৰীষ্টীয় ৪ৰ্থ শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগলৈ কামৰূপ ৰাজ্যত বৰ্মন, শালস্তম্ভ আৰু পাল নামৰ তিনিটা বংশৰ প্ৰায় ৪২জন ৰজাই ৰাজত্ব কৰাৰ কথা জনা যায়। কামৰূপ ৰাজ্যত প্ৰথম শাসন কৰিছিল কোন বংশই? বৰ্মন বংশই। তাৰপিছত শালস্তম্ভ আৰু তাৰপিছত পাল বংশ। এতিয়া বৰ্মন বংশৰ মেইন পইণ্টকেইটা চাওঁ আহক। বৰ্মন বংশৰ আদি ৰজা আছিল পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰথম ৰজা বা প্ৰতিষ্ঠাপক কোন? পুষ্য বৰ্মন। পুষ্য বৰ্মন গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিতে ঐতিহাসিকভাৱে কামৰূপৰ নাম পোনপ্ৰথমে উল্লেখ পোৱা যায়। কামৰূপ নামটোৰ পোনপ্ৰথমে উল্লেখ ক'ত পোৱা যায়? সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিত পোৱা যায়। এইটো ইম্পৰ্টেণ্ট পইণ্ট। কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপ ৰজাৰ জীয়ৰী অমিত্ৰপ্ৰভাক বিয়া কৰাইছিল। কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপ ৰজাৰ জীয়ৰী অমিত্ৰপ্ৰভাক বিয়া কৰাইছিল। ৰাজতৰংগিনী নামৰ বুৰঞ্জী পুথিখন কলহনৰ দ্বাৰা ৰচিত। বুৰঞ্জী পুথিখনৰ নাম কি? ৰাজতৰংগিনী বা ৰাজতৰংগিনী কাৰ দ্বাৰা ৰচিত? কলহনৰ দ্বাৰা ৰচিত। প্ৰশ্নবোৰ উল্টা পুল্টাকৈ দিব, মুঠতে সেইটোৱে কথা। আমি পইণ্টটো জানি লোৱাটোৱে মেইন ইম্পৰ্টেণ্ট কথা। কাশ্মীৰত থকা অমিত ভৱন নামৰ বৌদ্ধ বিহাৰটো অমিত্ৰপ্ৰভাই নিৰ্মাণ কৰাইছিল। অমিত ভৱন নামৰ বৌদ্ধ বিহাৰটো কোনে নিৰ্মাণ কৰাইছিল? অমিত্ৰপ্ৰভাই। বা কাশ্মীৰত থকা বৌদ্ধ বিহাৰৰ নামটো কি? অমিত ভৱন। প্ৰশ্ন কি ধৰণে দিয়ে কোনো ঠিক নাই। কামৰূপৰ পৰা কাশ্মীৰলৈ যোৱা স্তোনপা নামৰ বৌদ্ধ ধৰ্মগুৰুজনে কাশ্মীৰত লো স্তোনপা নামৰ স্তূপটো নিৰ্মাণ কৰাইছিল। কামৰূপৰ পৰা কাশ্মীৰলৈ যোৱা স্তোনপা নামৰ বৌদ্ধ ধৰ্মগুৰুজনে কাশ্মীৰত লো স্তোনপা নামৰ স্তূপটো নিৰ্মাণ কৰাইছিল। ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে হংসবেগ নামৰ কটকীজনৰ যোগেদি থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব কৰিছিল। ভাস্কৰ বৰ্মনে কি নামৰ কটকীজনৰ যোগেদি থানেশ্বৰ ৰজা হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব কৰিছিল? হংসবেগ নামৰ কটকীজনৰ যোগেদি বন্ধুত্ব স্থাপন কৰিছিল। মই লেচনটোৰ মেইন পইণ্টকেইটাহে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এই পইণ্টকেইটাই বহুত ইম্পৰ্টেণ্ট। ভাস্কৰ বৰ্মনৰ সময়ত গৌড় ৰাজ্যৰ ৰজা আছিল শশাংক। ভাস্কৰ বৰ্মনৰ সময়ত গৌড় ৰাজ্যৰ ৰজা কোন আছিল? শশাংক। গৌড় ৰাজ্যৰ ৰাজধানী আছিল কৰ্ণসুবৰ্ণ। ভাস্কৰ বৰ্মনৰ ৰাজ্যৰ সীমা পূবে শদিয়াৰ পৰা পশ্চিমে বিহাৰৰ কোশী নদীলৈকে বিয়পি আছিল। ভাস্কৰ বৰ্মনৰ ৰাজ্যৰ সীমা ক'ৰ পৰা ক'লৈকে বিয়পি আছিল? পূবে শদিয়াৰ পৰা পশ্চিমে বিহাৰৰ কোশী নদীলৈকে বিয়পি আছিল। ৫৯৪ খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে সিংহাসনত আৰোহণ কৰি প্ৰচলন কৰা চনটোক ভাস্কৰাব্দ বা কামৰূপী চন বোলে। ৫৯৪ খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে সিংহাসনত আৰোহণ কৰি প্ৰচলন কৰা চনটোৰ নাম কি? ভাস্কৰাব্দ বা কামৰূপী চন। বহুত ইম্পৰ্টেণ্ট হয়। ভাস্কৰ বৰ্মনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল। এইটোতো বহুত ইম্পৰ্টেণ্ট হয়, আহি থকা দেখা যায়।
এই প্ৰশ্নটো ভাস্কৰ বৰ্মনৰ সময়ত চীনা পৰিব্ৰাজক কোনজন চীনা পৰিব্ৰাজক কামৰূপলৈ আহিছিল? হিউৱেন চাং। চি ইউ কি নামৰ কি আচলতে নামৰ গ্ৰন্থখন হিউৱেন চাঙে লিখিছিল। চি ইউ কি নামৰ গ্ৰন্থখন কোনে লিখিছিল? হিউৱেন চাঙে। এই গ্ৰন্থখনতে তেওঁ কামৰূপ সম্পৰ্কীয় টোকাটো উল্লেখ আছে। কামৰূপ সম্পৰ্কীয় হিউৱেন চাঙে লিখা কামৰূপ সম্পৰ্কীয় টোকাটো ক'ত উল্লেখ আছে? চি ইউ কি নামৰ গ্ৰন্থখনত। ভাস্কৰ বৰ্মনে খোদিত কৰা দুখন তামৰ ফলি হ'ল ডুবি তামৰ ফলি আৰু নিধানপুৰ তামৰ ফলি। ভাস্কৰ বৰ্মনে খোদিত কৰা দুখন তামৰ ফলিৰ নাম কি কি? ডুবি তামৰ ফলি আৰু নিধানপুৰ তামৰ ফলি। বহুত ইম্পৰ্টেণ্ট। হৰ্ষবৰ্ধনৰ ৰাজকবি আছিল বাণভট্ট। বাণভট্ট কাৰ ৰাজকবি আছিল? হৰ্ষবৰ্ধনৰ। বা হৰ্ষবৰ্ধনৰ ৰাজকবিজনৰ নাম কি আছিল? বাণভট্ট। হৰ্ষচৰিত বাণভট্টৰ দ্বাৰা ৰচিত। হৰ্ষচৰিত নামৰ পুথিখন কাৰ দ্বাৰা ৰচিত? বাণভট্টৰ দ্বাৰা ৰচিত। এইবাৰ আহিলোঁ শালস্তম্ভ বংশৰ কেইটামান পইণ্টৰ মাজলৈ। আপোনালোকে ইচ্ছা কৰিলে এই পইণ্টসমূহ লিখি যাব পাৰে, যিহেতু ভিডিঅ'টো এনি টাইম চাই থকাটো একেটা ভিডিঅ'ই সম্ভৱ নহয়। যথেষ্ট ভিডিঅ' উপলব্ধ আছে ইউটিউবত, আপোনালোকে জানে। এই পইণ্টবোৰ আপোনালোকে লিখি ল'বও পাৰে। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক হ'ল অৱন্তী কুমাৰ বা শালস্তম্ভ। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপকজনৰ নাম কি? অৱন্তী কুমাৰ বা শালস্তম্ভ। ত্যাগসিংহ শালস্তম্ভ বংশৰ শেষ ৰজা। শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? ত্যাগসিংহ। শালস্তম্ভ বংশৰ ৰজাসকলে ভগদত্তৰ বংশধৰ বুলি চিনাকি দিয়ে। শালস্তম্ভ বংশৰ ৰজাসকলে নিজকে কি বুলি চিনাকি দিয়ে? কাৰ বংশধৰ বুলি চিনাকি দিয়ে? ভগদত্তৰ বংশধৰ বুলি চিনাকি দিয়ে। শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী আছিল হৰূপেশ্বৰ। শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানীৰ নাম কি আছিল? হৰূপেশ্বৰ। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা শ্ৰীহৰ্ষ বা শ্ৰীহৰ্ষ বৰ্মা। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? শ্ৰীহৰ্ষ বা শ্ৰীহৰ্ষ বৰ্মা। শ্ৰীহৰ্ষ বৰ্মাৰ জীয়েক ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱে বিয়া কৰাইছিল। শ্ৰীহৰ্ষ বৰ্মাৰ জীয়েকৰ নাম কি আছিল? ৰাজ্যমতী। আৰু শ্ৰীহৰ্ষ বৰ্মাৰ জীয়ৰী ৰাজ্যমতীক কোনে বিয়া কৰাইছিল? নেপালৰ ৰজা জয়দেৱে বিয়া কৰাইছিল। একেটা প্ৰশ্নকে দিয়াৰ ধৰণ বহুত হ'ব পাৰে। নেপালৰ বিখ্যাত পশুপতি মন্দিৰ ৰাজ্যমতীয়ে নিৰ্মাণ কৰিছিল। নেপালৰ বিখ্যাত পশুপতি মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিল? ৰাজ্যমতীয়ে। বা নেপালৰ বিখ্যাত মন্দিৰটো যি ৰাজ্যমতীয়ে নিৰ্মাণ কৰাইছিল, সেই মন্দিৰটোৰ নাম কি? পশুপতি মন্দিৰ। পশুপতি মন্দিৰটো ক'ত অৱস্থিত? নেপালত। কোনে নিৰ্মাণ কৰাইছিল? ৰাজ্যমতীয়ে। এয়া হৈছে পাল বংশ। কামৰূপ ৰাজ্যৰ তিনিটা বংশৰ ভিতৰত এয়া হৈছে শেষৰ পাল বংশ। পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা হৈছে ব্ৰহ্মপাল। পাল বংশৰ ৰত্নপাল নামৰ ৰজাগৰাকীয়ে ৰাজধানী হৰূপেশ্বৰৰ পৰা তুলি আনি নতুন ৰাজধানীৰ নাম দিছিল দুৰ্জয়। কামৰূপৰ ৰজা পৃথু ৰজাৰ দিনত 1206 খ্ৰীষ্টাব্দত মুছলমানসকলে প্ৰথম কামৰূপ আক্ৰমণ কৰিছিল। মুছলমানসকলে প্ৰথম কামৰূপ কেতিয়া আক্ৰমণ কৰিছিল আৰু কাৰ দিনত আক্ৰমণ কৰিছিল? কামৰূপৰ ৰজা পৃথু ৰজাৰ দিনত 1206 খ্ৰীষ্টাব্দত মুছলমানসকলে প্ৰথম কামৰূপ আক্ৰমণ কৰিছিল। বহুত ইম্পৰ্টেণ্ট হয় এইটো পইণ্ট, মনত ৰাখি ল'ব, নহ'লে বা পইণ্টটো লিখি ল'ব আপোনালোকে। যিহেতু নোট এখন আমি বনাবই লাগিব, বহি এখন ল'বই লাগিব, ইম্পৰ্টেণ্ট পইণ্টসমূহ লিখি যাবই লাগিব, আপোনালোকেও লিখি যাব তেনেকৈ। মুছলমানৰ প্ৰথম কামৰূপ আক্ৰমণৰ নেতৃত্ব দিছিল মহম্মদ ইবন বখতিয়াৰ খিলজীয়ে। মুছলমানৰ প্ৰথম কামৰূপ আক্ৰমণৰ নেতৃত্ব দিয়া ব্যক্তিজন কোন? মহম্মদ ইবন বখতিয়াৰ খিলজী। 1227 খ্ৰীষ্টাব্দত মুছলমানে দ্বিতীয়বাৰ বাবে কামৰূপ আক্ৰমণ কৰিছিল। এইবাৰ মুছলমানৰ নেতা আছিল বংগদেশৰ শাসনকৰ্তা গিয়াছুদ্দিন বখতিয়াৰ।
দ্বিতীয়বাৰ কেতিয়া আক্ৰমণ কৰিছিল 1227 খ্ৰীষ্টাব্দত দ্বিতীয়বাৰ আক্ৰমণ কৰোঁতে মুছলমানসকলৰ নেতা কোন আছিল বংগদেশৰ শাসনকৰ্তা গিয়াছুদ্দিন বখতিয়াৰ মুছলমানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল আপোনালোকে জানেনে কমেণ্ট কৰি জনাবচোন কামৰূপৰ ৰজা সন্ধ্যাৰ দিনত 1257 খ্ৰীষ্টাব্দত মুছলমানসকলে চতুৰ্থবাৰৰ বাবে কামৰূপ আক্ৰমণ কৰিছিল চতুৰ্থবাৰৰ বাবে কাৰ দিনত আক্ৰমণ কৰিছিল কামৰূপৰ ৰজা সন্ধ্যাৰ দিনত কিমান চনত 1257 খ্ৰীষ্টাব্দত চতুৰ্থবাৰৰ বাবে আক্ৰমণ কৰিছিল মুছলমানৰ চতুৰ্থ কামৰূপ আক্ৰমণৰ সেনাপতি আছিল তুঘ্ৰীল খাঁ এইটো আহিছিলে প্ৰশ্ন সন্ধ্যা ৰজাই কামৰূপৰ ৰাজধানী কামৰূপ নগৰৰ পৰা তুলি নি কমতাপুৰত স্থাপন কৰিছিল কামৰূপৰ ৰাজধানী কামৰূপ নগৰৰ পৰা তুলি নি কমতাপুৰত স্থাপন কৰা ৰজাজনৰ নাম কি সন্ধ্যা ৰজাই কামৰূপৰ ৰাজধানী কামৰূপ নগৰৰ পৰা তুলি নি ক'ত স্থাপন কৰিছিল কমতাপুৰত একেটাই প্ৰশ্নৰ উত্তৰ হয় কিন্তু প্ৰশ্ন সোধাৰ ধৰণটো বেলেগ বেলেগ হ'ব পাৰে তেতিয়াৰে পৰা কামৰূপৰ নাম কামৰূপ কমতা বা কমতা নামে পৰিচিত হৈছিল ৰাজধানী কমতাপুৰত স্থাপন কৰা ব্যক্তিজন বা ৰজাজন কোন সন্ধ্যা 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত টাই আহোমসকলে অসমত প্ৰৱেশ কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বৰ্মন বংশ শালস্তম্ভ বংশ আৰু পাল বংশৰ 42জন ৰজা ৰাজত্ব কৰাৰ পাছত 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত টাই আহোমসকলে অসমত প্ৰৱেশ কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এই পাল বংশলৈকে আছিল এয়াই শেষ তাৰপিছত আৰম্ভ হৈ যায় আহোম ৰাজ্যৰ কাহিনী 600 বছৰীয়া ৰাজত্বকালৰ কথা আৰম্ভ হৈ যায় ইয়াত আৰু আহোমসকল কেতিয়া আহিছিল কামৰূপলৈ 1228 খ্ৰীষ্টাব্দত আৰু চুকাফাৰ নেতৃত্বত টাই আহোমসকল আহিছিল আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল চৰাইদেউ আমি সকলোৱে জানো আৰু ইমানখিনিতে মই আজি তিনিটা বংশৰ কামৰূপৰ তিনিটা বংশৰ নোটসমূহ ইমান নোট আচলতে নহয় পইণ্ট হয় ইমানতে মই সামৰণি মাৰিছোঁ যিহেতু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে এনেদৰে চমু নোটসমূহ আপোনালোকৰ আগত মই দাঙি ধৰিম কেনে পালে আপোনালোকে জনাব যদি ভাল পালে লাইক এটা কৰি দিব আৰু নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু ইমানখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ কিবা ভুল যদি হৈছে আপোনালোকে কমেণ্ট সহকাৰে জনাব আৰু দায়দোষ নধৰিব ক্ষমা কৰিব আৰু আজিলৈ আহিছোঁ তেনেহ'লে ধন্যবাদ জয় আই অসম